যোৰহাটত গণশিল্পী মঘাই ওজাক স্মৰণ কৰি ষষ্ঠদশ বাৰ্ষিক মঘাই ওজা দিৱস পালন কৰা হয়। গণশিল্পী মঘাই ওজাক স্মৰণ কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু যোৰহাট জিলা সমিতিৰ সহযোগত ষষ্ঠদশ বাৰ্ষিক মঘাই ওজা দিৱস যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ প্ৰেক্ষাগৃহত পালন কৰা হয়। পুৱাই পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই। তাৰ মাজতে ভাষণ আগবঢ়াই পলাশ চাংমাই। এফালে ঢোলে ডগৰে মঘাই ওজা প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যৱসায়ী কমল জালানে। মাল্যৰ্পণ কৰে ভৱ গোস্বামীয়ে। তাৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত সভাতে এই বৰ্ষৰ মঘাই ওজা বঁটা প্ৰদান কৰে বিশিষ্ট ঢুলীয়া শিল্পী তথা বিহু সম্ৰাট ৰঞ্জিত গগৈ। লগতে মঘাই ওজা শৈক্ষিক ন্যাস বঁটা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী পূজা দত্তক। মানুহক পুৰস্কাৰ দিয়া নিয়ম এইটো প্ৰথা পৰম্পৰাগত আছে। তো গতিকে আজি মই হয়তো ভাল কাম কৰিছোঁ বা কিবা ব্যক্তিগত হিচাপে নাজানো, কিন্তু সাংস্কৃতিক ক্ষেত্ৰত পথাৰখনত মই বহুতখিনি অনুভৱ কৰোঁ যে কিবা কৰি আহিছোঁ। গতিকে তেওঁলোকে ভাবিলে যে মোকে এৱাৰ্ডটো দিব, কিন্তু এনেকুৱা নহয় যে মোতকৈ বহুত ভাল কাম কৰা মানুহ আছে, তেওঁলোকে ভৱিষ্যতে অদূৰ ভৱিষ্যতে তেওঁলোকক দিব। গতিকে মই এই বঁটাটো আজি মোক দিয়াৰ বাবে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বঁটাটো অন্যতম দি আছে, কিন্তু এইটো কৰণীয় চৰকাৰো আছে। কিন্তু আপুনি ঢুলীয়া হিচাপে কি অনুভৱ কৰিব বা চৰকাৰক আপুনি কেনেকুৱা ধৰণৰ হেৰি কৰিব? হয়, যে অনুভৱটো এনেকুৱা, ধৰি লওক চৰকাৰটো আমাৰ গাৰ্জেন হয় প্ৰত্যেকটো ক্ষেত্ৰতে, সাংস্কৃতিক ফিল্ডতেই হওক বা হেৰি ক্ষেত্ৰত। কিন্তু চৰকাৰে মঘাই ওজাৰ বঁটা এটা কিন্তু আৰম্ভ কৰিছিল, কিন্তু এতিয়া সেই বস্তুটো কণ্টিনিউ মানে একেৰাহে তাৰমানে আজিলৈকে বহুত বছৰৰ পিছত আকৌ হোৱা নাই, মাজতে বন্ধ হৈ গৈছে। কিন্তু মই দেখিছোঁ যে মঘাই ওজাৰ বঁটা দিয়াৰ ক্ষেত্ৰত চৰকাৰে উদ্যোগ নোলোৱা নহয়, সেইটো নাই লোৱা বুলি ক'লে। বিগত বহুত বছৰ ধৰি এই বঁটাটো কোনো চৰকাৰ ব্যৱস্থা বহুত চৰকাৰ কৰিছে, কিন্তু ঘটনাটো হৈছে কি, আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতেই হয়, চৰকাৰৰ ক্ষেত্ৰতেই হওক বা কিয়, কিন্তু কোনো এটা বস্তু আন্দোলন নকৰিলে হৈ নুঠে। তো গতিকে এই কথাবোৰ অলপ দুখজনক। আমি চৰকাৰকো আমি অনুৰোধ জনাম যে অদূৰ ভৱিষ্যতে তেওঁলোকৰ যি ব্যৱস্থা আছে এইটো ৰিভাইভ কৰিবৰ কাৰণে, পুনৰ দিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মঘাই ওজাৰ স্মৃতি দিৱসটি অনুষ্ঠিত কৰিছোঁ। মোতকৈ আপোনালোকে ভালদৰে জানে, আপোনালোকে দীৰ্ঘদিন ধৰি যোৰহাটত সংবাদ সেৱা আগবঢ়াই আহিছে যে মঘাই ওজাক যদি ক'ৰবাত নহয় ক'ৰবাত জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰা হৈছে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰাই কৰা হৈছে। মঘাই ওজাৰ সমাধি ক্ষেত্ৰ জৰাজীৰ্ণ অৱস্থাত আছিল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাক নিৰ্মাণ কৰিলে। মঘাই ওজাৰ প্ৰতিপূৰ্তি এই মঘাই ওজা তিনিআলিত স্থাপন কৰা হ'ল। মঘাই ওজাৰ নামত প্ৰতি বছৰে অসমৰ এগৰাকী লোকশিল্পীক বঁটা প্ৰদান কৰি অহা হৈছে, আৰু এইবাৰ আমি বিহুৱা শিল্পী ৰঞ্জিত গগৈ ডাঙৰীয়াক সেই বঁটা প্ৰদান কৰিছোঁ। কিন্তু চৰকাৰৰ ফালৰ পৰাও যথেষ্ট কৰিবলগীয়া আছে। আমি চৰকাৰক দাবী জনাইছোঁ, অন্যান্য ব্যক্তিৰ নামত যেনেধৰণে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে, মঘাই ওজাৰ নামতো যোৰহাটত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। বিশ্ববিদ্যালয়সমূহত যেনেধৰণে অন্যান্য স্বনামধন্য ব্যক্তিৰ নামত আসন সংৰক্ষণৰ ব্যৱস্থা আছে, মঘাই ওজাৰ নামতো এখন আসন সংৰক্ষণ কৰিবৰ কাৰণে একোখনকৈ প্ৰতিখন বিশ্ববিদ্যালয়তে আসন সংৰক্ষণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। যোৰহাটৰ পৰা জ্যোতিকা মহন্তৰ ৰিপৰ্ট, এনি ভাৰত 24।